সো আজি আমি 12 নম্বৰ পেপাৰখন কৰিব গৈ আছো আজি 12 নম্বৰ পেপাৰখন কৰিব গৈ আছো য'ত কি কৰিব দিছে এবাৰ চাই লও য'ত আমাক লেটাৰ হেড এটা বনাবছে লেটাৰ হেড মানে কি বাৰু য'ত কোম্পানী এটা লোগো থাকে কোম্পানী নাম সাম কিবা কিবি লিখা হৈ থাকে এনেকে থাকে আৰু তাৰ ভিতৰত কিবা কিবি লিখিম এইখিনি আমি কোড লিখিম এইখিনি আমি হেডাৰত লিখিম তাৰপিছত কিবা কিবি লিখা থাকিব তলফালে আকৌ ফুটাৰ এটাও থাকিব সো তেনেকুৱা টাইপৰ বনাম লাষ্টত আমি ৱাটাৰ মাৰ্ক এটাও লগাব লাগিব ঠিক আছে তো সকলোৱে ফাৰ্ষ্ট এটা কাম কৰি লম সকলোৱে এমএছ ৱৰ্ডটো ওপেন কৰিম এমএছ ৱৰ্ডটো ওপেন কৰিবৰ কাৰণে সাৰ্চত যাম একদম সুকৰ ফালে সাৰ্চ আছে তাত ৱৰ্ড বুলি সাৰ্চ কৰিম WORD ৱৰ্ড এটো ৱৰ্ডটো আহি যাব এইফালে ৱৰ্ডটো আহি গৈছে তাতে জাস্ট ক্লিক এটা কৰি দিম ইয়াৰ পৰা ব্ল্যাঙ্ক ডকুমেন্ট এখন লৈ লম ঠিক আছে সকলোৰে পেজটো আহিলেনে ফাৰ্ষ্ট আমি কাম কৰিম মই অকমান জুম কৰি লৈছো প্লাছটোত ক্লিক কৰি অলপ জুম কৰি লৈছো এই যে ওপৰখিনি যে লিখিম এইখিনি যে ওপৰখিনি যে লিখিম এইখিনি আমি কোড লিখিম হেডাৰত লিখিম এটা হেডাৰটো আমি দুই ধৰণে আনিব পাৰো মই দুই ধৰণে দেখম আপোনালোকে সেকেন্ড ধৰণে কৰিব ফাৰ্ষ্ট ধৰণে এতিয়া নালাগে কৰিব এক্সামত কৰিব ফাৰ্ষ্ট ধৰণে নালাগে কৰিব মই দেখুৱাই দিছো কিন্তু নকৰিব ফাৰ্ষ্ট ধৰণটো খালি চাইহে থাকক ইনসাৰ্টত যাম তাতে আমাৰ অপচনটো আছে হেডাৰ বুলি হেডাৰত যাম ইয়াৰ পৰা আপোনালোকে প্ৰথম সেকেন্ড থাৰ্ড যিকোনো এটা হেডাৰ ল'ব পাৰে বেছি ষ্টাইলিশ হেডাৰ ল'ব নালাগে তলফালে ষ্টাইলিশ গিটা আছে বেছি ষ্টাইলিশ ল'ব নালাগে ইহত গিটাৰ ভিতৰত যিকোনো এটা লৈ লম প্ৰথম উপায় কিন্তু আজি নালাগে এতিয়া সেকেন্ড উপায়টো দাহিম সেকেন্ড উপায়টো হল যদি আমি হেডাৰটো এক্টিভ কৰিব লাগে একদম ওপৰত এবাৰ ক্লিক কৰিম নে দুবাৰ ক্লিক কৰিম ডাবল ক্লিক কৰিম স্পিডত সকলোৱে ডাবল ক্লিক কৰকচোন স্পিডত হৈ গল আমি একদম সেন্টাৰত লিখিব লাগে কন্ট্ৰোল ই মাৰকচোন সক সেন্টাৰত যাব কাৰণে এই তিনিটাৰ ভিতৰত মাজৰটোত ক্লিক কৰিব পাৰে এই তিনিটাৰ ভিতৰত মাজৰটো নহলে কন্ট্ৰোল ই মাৰিলেও আমি কত আহি যাও মাজত আচ্ছা আমাক ইয়াত টোটাল লাইন কেটা লাগিব এতিয়া আমি ABCD লিখিম এক্সামত যি লাগে তাকে লিখিব এটা লাইন দুটা লাইন তিনটা লাইন চাৰিটা লাইন ABCD লিখকচোন সকলোৱে ওকে এতিয়া সকলোৱে এটা কাম কৰক যদি আমাৰ চাৰিটা লাইন লিখা হৈ গল এন্টাৰ মাৰি তলত আহকচোন ইকুৱেলছ ইনটু তিনিবাৰ প্ৰেছ কৰকচোন মানে এটা বস্তু চাওক ইয়াত যে আমাৰ আজডাল আছে কেডাল আছে এই আজডাল যে এইডাল ডাবল আছ হয় এডাল সো আমাক এই আজডাল লাগে তাৰ কাৰণে মই বহুতক কৈছিলে ফাৰ্ষ্ট ক্লাছটো যাৰ ফাৰ্ষ্ট ক্লাছটো মিছ হৈছে মই ভিডিওটো দি দিম বাৰু সো আমাক যদি ডাবল আছটো লাগে ইকুৱেলছ ইনটু তিনিবাৰ প্ৰেছ কৰিম আৰু এন্টাৰটো দবাই দিম চাওকচোন ডাবল আছটো আহিছে নে মই অকমান জুম কৰি দিও ৰব দেখা পাইছে নে এইটো চাওক ডাবল আছ আহি গৈছে এইটো ডাবল আছ আহি গৈছে সকলোৰে আহিছে নে চাওক এটা বস্তু চাওক ইয়াতে চাওক এটা লাইন নৰমেল আছে এটা লাইন অলপ ডাঙৰ আছে এটা লাইন এটা কাম কৰো বাকিবিলাক যেনেকৈ আছে তেনেকৈ থৈ দিও দুই নম্বৰ লাইনটো পিছত এক্সামত দি দিব হা যে এইটো লাইনৰ সাইজ কিমান কৰিব লাগে এইটো লাইনৰ কিমান সাইজ আমি এটা বাকিবিলাক যেনেকৈ আছে তেনেকৈ থম খালি মাজৰ লাইনটো অকমান ডাঙৰ কৰিম মাজৰ লাইনটো আপোনালোকে 16 মান কৰি দিয়কচোন মাজৰ লাইনটো সিলেক্ট কৰকচোন ফাৰ্ষ্ট এই সেকেন্ড লাইনটো সকলোৱে ফাৰ্ষ্ট সিলেক্ট কৰক আৰু 11 হৈ আছে তাৰ সাইজটো কিমান কৰিব 14 বা 16 মান কৰি থৈ দিয়কচোন 16 যদি মই এবাৰ পেপাৰখন চাও এইফালে আমাৰ লোগো এটা থাকিব হয়তো মৰিগাঁও কলেজৰ লোগো বা কিবা এটা লোগো এটা থাকিব এইফালে চাওক লোগোটোৰ কাৰণে যদি আপোনাক এক্সামত লোগো লগাব দিয়ে যদি এক্সামত লোগো লগাব দিয়ে লোগোটো দিয়া থাকিব তেতিয়াহলে কম্পিউটাৰ দিয়া থাকিব আপুনি কি কৰিব ইনসাৰ্টত যাব তাৰ পৰা পিকচাৰ অপচনটো আছে নে পিকচাৰ অপচনটোত যাম তাৰ পৰা দিস ডিভাইস সিলেক্ট কৰিম তাৰ পৰা ডেস্কটপত যদি পিকচাৰটো দিয়া হৈছে ডেস্কটপ লম তাৰ পৰা পিকচাৰটো লৈ লম এতিয়া নাই বাৰু আমাৰ ডেস্কটপত পিকচাৰ আমাৰ ডাউনলোডত এখন পিকচাৰ আছে ইনসাৰ্টত এতিয়া নালাগে এতিয়া পিকচাৰ সিচাৰ একোই ল'ব নালাগে এক্সামত যদি পিকচাৰ ল'ব দিয়ে কোৰ পৰা ল'বৰ কাৰণে গলো লোগো মানে এটা পিকচাৰে হয় ইনসাৰ্ট তাৰ পৰা কত যাম পিকচাৰ এতিয়া নালাগে এতিয়া আমি খালি কি কৰিম জাস্ট শেপ এটা আনি থৈ দিম কোনটো শেপ আনি থৈ দিম ষ্টাৰ শেপটো আনি থৈ দিম কেনেকৈ আনিম তাৰ কাৰণে সকলোৱে ইনসাৰ্টত ক্লিক কৰক পিকচাৰ অপচন যিটো আছে তাৰ একদম কাষতে আছে শেপ বুলি চাওকচোন আছে নে নাই শেপ বুলি তাতে ক্লিক এটা কৰকচোন সকলোৱে আৰু ষ্টাৰ শেপটো হয়তো তলৰ ফালেও থাকিব বা ওপৰৰ ফালেও থাকিব পাৰে ষ্টাৰ শেপটোত ক্লিক এটা কৰক আৰু এনেকে ধৰি পেলাই টানি লৈ আহক কাৰোবাৰ শেপটো আমাক ব্লু কালাৰত লাগে শেপটো আপোনালোকৰ কিহত আহিছে হোৱাইটত যদি আহিছে তাৰ কাৰণে আমি শেপ ফৰমেটত যাম অলৰেডি শেপ ফৰমেটতে ক্লিক হৈ আছে তাৰ পৰা ৰং মৰা টিংটোৰ সাইডত ক্লিক কৰিম তাৰ পৰা ব্লু কালাৰটো লৈ লম সকলোৱে ব্লু কালাৰটো লৈ লকচোন চাই দিও এবাৰ ওকে এতিয়া আমি হেডাৰৰ পৰা বাহিৰ ওলাব লাগে যদি আমি হেডাৰৰ পৰা বাহিৰ ওলাব লাগে তলত এই যে হেডাৰ বুলি লিখা হৈ আছে এই ডট 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 যে আহি আছে তাৰ তলত আহিব লাগে তলত কেইবাৰ ক্লিক কৰিম দুবাৰ সকলোৱে তলত দুবাৰ ক্লিক কৰক স্পিডত এতিয়া এটা বস্তু ধ্যান দিওক যদি আমি হেডাৰৰ পৰা ওলাই আহিলো ইয়াত দুবাৰ ক্লিক কৰিলো হেডাৰৰ পৰা ওলাই আহিলো এতিয়া আৰু হেডাৰ বুলি লিখা নাথাকে আৰু এইখিনি অকনমান পাতলকে আহি যাব যেতিয়া আমি প্ৰিন্ট কৰিম তেতিয়া ডাঠকেই থাকিব এতিয়া খালি অকনমান দেখা পোৱাত আমি পাতলকে দেখাব আচ্ছা এতিয়া মোক এটা কথা এটা কক আমাৰ যে ইয়াত ডেটটো লিখা গৈছে ডেটটো কোনটো সাইডত আছে লেফটত আছে ক'ত আছে ৰাইটত আছে হয়নে ৰাইটত যাব লাগে কন্ট্ৰোল R দবাওকচোন সকলোৱে কন্ট্ৰোল R ডেটটো লিখকচোন সকলোৱে আজি কিমান হয় 06052026 এন্টাৰ মাৰি তললৈ আহিম আচ্ছা এতিয়া আমাৰ ইয়াতে তিনটা লাইন আছে এতিয়া আমাৰ ইয়াতে তিনটা লাইন আছে কোনটো সাইডত আছে লেফটত আছে আৰু অকমান তললৈ আছে হা সো কন্ট্ৰোল L মাৰিম লেফটত আহি যাম অকমান এন্টাৰ মাৰি
তলত আহিম কেইটা লাইন আছে এটা দুটা তিনিটা ABCD লিখিলেই হ'ব ABCD লিখিলেই হ'ব ABCD লিখিলেই হ'ব আচ্ছা মই এটা বস্তু এটা দেখো আমাৰ যে তিনিটা লাইন আহিছে সিহঁতৰ মাজৰ গেপটো বহুত বেছি হৈ আছে মই অলপ গেপটো কমাব বিচাৰিছো গোটেই তিনিটা লাইন সিলেক্ট কৰকচোন যদি আমি গোটেই তিনিটা লাইন সিলেক্ট কৰিলো ইয়াতে চাওকচোন ওপৰৰ ফালে কাৰ্চিন থকা তলৰ ফালে কাৰ্চিন থকা অপচন এটা আছে নে যাক লাইন স্পেচিং বুলি কোৱা হয় তাতে ক্লিক এটা কৰিম আৰু একদম লাষ্টৰ অপচনটো সিলেক্ট কৰিম যাৰ নামটো হয় ৰিমুভ স্পেচ চাওকচোন এতিয়া বহুতখিনিত লগ লাগি যাব 3 নম্বৰ লাইনটোৰ একদম সাইডত ক্লিক কৰিম এন্টাৰ মাৰি তলত আহিম 3 নম্বৰ লাইনটোৰ একদম সাইডত ক্লিক কৰিম এন্টাৰ মাৰি তলত আহিম তাৰ পিছত আমাৰ কেইটা লাইন আছে পুৰা 4টা লাইন আছে অকনমান তলত আহিম স্লাইটলি তলত আহিম কিবা এটা লিখি এতিয়া ABCD লিখিলেই হ'ব এক্সামত যি দিব তাকে লিখিব কিবা এটা লিখিব ABCD লিখিম স্পেচ মাৰিম ABCD লিখিম স্পেচ মাৰিম ABCD লিখিম স্পেচ মাৰিম ABCD লিখিম স্পেচ মাৰিম কিবা এটা লিখিম স্পেচ মাৰিম কিবা এটা লিখিম স্পেচ মাৰিম তেনেকৈ আমি কেইটা লাইন লৈ আহিম 4টা লাইন বা 4টা লাইন লৈ আহিম এন্টাৰ মাৰি তলত আহিম এতিয়া কি কৰিব লাগিব এবাৰ চাই লওঁ আৰু 3টা লাইন আছে কিন্তু এবাৰ কোনটো সাইডত আছে লেফটত সৰি কোনটো সাইডত আছে ৰাইটত আছে 3টা লাইন অকমান এন্টাৰ মাৰি তলত আহিলম কন্ট্ৰোল R দবাম 3টা লাইন আছে হা ABCD লিখিম ABCD লিখিম ABCD লিখিম এন্টাৰ মাৰি তললৈ আহিম আৰু কেইটা লাইন আছে ন আৰু জাস্ট একদম লাষ্টত এটা লাইন আছে কোনটো সাইডত আছে লেফটত আছে জাস্ট এটা লাইন আছে অকমান স্লাইটলি তললৈ আহিম কন্ট্ৰোল L মাৰিম জাস্ট ABCD এটা লাইন লিখি দিম মই অকমান জুমটো নাইকিয়া কৰি দিওঁ হা মাইনাছটোত ক্লিক কৰি অকমান জুমটো নাইকিয়া কৰি দিওঁ দেখিব কেনেকুৱা হৈছে চাই দিওঁ হা এনেকুৱা নিচিনা এখন হৈছে সকলোৰে হৈছে নে এনেকুৱা নিচিনা অলপ জুমটো নাইকিয়া কৰকচোন এতিয়া জাস্ট আৰু আমাৰ এটা কাম নহয় দুটা কামে বাকি আছে ৱাটাৰমাৰ্কো লগাব লাগিব এইখনত খালি এটা কাম বাকি আছে তলৰ ফালে একদম তলত আমাক কি লগাব লাগে ফুটাৰটো চাক ফুটাৰটো আমি দুই ধৰণে লগাব পাৰো মই দুটা ৱে দেখুম আপোনালোকে সেকেন্ড ৱেটো কৰিব আজি প্ৰথম ৱেটো ফাৰ্স্ট দেখুৱালো সেইটো নকৰিব খালি চাইহে থাকক ইনসাৰ্টত যাম তাৰ পৰা ক'ত যাম ফুটাৰত যাম ফুটাৰ তাৰ পৰা যিকোনো এটা ফুটাৰ ইয়াত ক্লিক কৰি দিব এতিয়া নকৰিব মানে দুইটা জানাটো দৰকাৰ এতিয়া সেকেন্ড ৱেটো হ'ল একদম তলত কেইবাৰ ক্লিক কৰিম ফুটাৰটো এক্টিভ কৰিবৰ কাৰণে এবাৰ নে দুবাৰ ক্লিক কৰিব লাগিব স্পিডত সকলো স্পিডত দুবাৰ ক্লিক কৰকচোন সব ফুটাৰটো আমাৰ এক্টিভ হৈ গ'ল এইটো ফুটাৰ বুলি লিখা আহিছে ফুটাৰটো এক্টিভ হ'ল বুলি কেনেকৈ গম পাম তলৰ ফালে ফুটাৰ বুলি লিখা আহিব এতিয়া মই এবাৰ চাই লওঁ কি আছে এডাল আছে এইটো এডালে আছ হয় দেই দুডাল আছ নহয় কিন্তু হেডাৰত আমি দুডাল আছ আনিছিলো ফুটাৰত আমাক এডাল আছে লাগিব আৰু কিবা এটা লিখি দিম আৰু একদম মাজত আছে কন্ট্ৰোল ই মাৰকচোন মাজত আহিবৰ কাৰণে কন্ট্ৰোল ই মাৰিম এডাল আছ আনিব লাগে এডাল আছ দুডাল আছৰ কাৰণে আমি ইকুৱেল চিনটো কেইবাৰ দবাইছিলো 3বাৰ এডাল আছৰ কাৰণে সেই যে ইকুৱেল চিনটো দবাইছিলে তাৰ ঠিক কাষতে ডেছ চিনডাল আছে ডেছ এবাৰ দুবাৰ 3বাৰ দবাওকচোন আৰু এন্টাৰটো দবাই দিও চাওকচোন আছ এডাল আহি গৈছে নে নাই এক্সামত যি লিখিব দিয়ে তাকে লিখিব এতিয়া জাস্ট ABCD লিখকচোন ফুটাৰৰ পৰা বাহিৰ এতিয়া মই ফুটাৰৰ পৰা বাহিৰ ওলাব লাগে ইয়াত আৰু ফুটাৰ বুলি লিখা নালাগে ইয়াৰ পৰা বাহিৰ ওলাব লাগে ওপৰত দুবাৰ ক্লিক কৰিম দুবাৰ বাস ফুটাৰৰ পৰা ওলাল এতিয়া আৰু এটা কাম কৰিব বাকি আছে দেই কাৰণ কুৱেশ্যন পেপাৰখনত দিয়া হৈ আছিল ইয়াত ৱাটাৰমাৰ্ক এটাও লগাব দিছে ৱাটাৰমাৰ্কত কি লিখিব দিছে একো কোৱা নাই আমি নিজৰ ইচ্ছামতে কিবা এটা লিখিম কিন্তু ৱাটাৰমাৰ্ক এটা লগাব দিছে ৱাটাৰমাৰ্ক এটা লগাবৰ কাৰণে সকলোৱে ডিজাইনত ক্লিক এটা কৰকচোন আৰু তাৰ পৰা ৱাটাৰমাৰ্কত ক্লিক এটা কৰক তাৰ পৰা তলৰ ফালে আছে কাষ্টম ৱাটাৰমাৰ্কত ক্লিক এটা কৰিম তাৰ পৰা সকলোৱে ইয়ালৈ ধ্যান দিয়ক মোৰ এফালে চাওক টেক্সট ৱাটাৰমাৰ্কত ক্লিক এটা কৰকচোন সকলোৱে টেক্সট ৱাটাৰমাৰ্ক লেংগুৱেজটো ইংলিশে থাকিব দিয়ক যেটো টেক্সট বুলি অপচন আছে তাত আমি এতিয়া নিজৰ ইচ্ছামতে কিবা এটা লিখিম সকলোৱে লিখকচোন হাইভ কোড বুলি HYVCODE আৰু তলৰ ফালে ওকে টো আছে ওকে টোত ক্লিক এটা কৰি দিও ওকে টোত জাস্ট ক্লিক এটা কৰি দিম এইটো চাওক হাইভ কোড বুলি আহি গৈছে মই অকমান জুমটো নাইকিয়া কৰো মাইনাছটোত ক্লিক কৰি তো ফাইনেল ৰিজাল্টটো আমাৰ এনেকুৱা আহিব লাগে সকলোৰে আহিছে নে ফাইনেল ৰিজাল্টটো এনেকুৱা ঠিক আছে জাস্ট সেভ কৰি দিম ফাইলত যাম সেভ এজত যাম ব্ৰাউজত যাম ইয়াৰ পৰা আমি ডেস্কটপ সিলেক্ট কৰিম ডেস্কটপ নিজৰ নামটো লিখিম যদি আপোনাৰ নাম আকাশ হয় বা বিকাশ হয় নিজৰ নামটো লিখিম আৰু 12 বুলি দিম কিয় 12 বুলি দিম কাৰণ এইখন আমাৰ 12 নম্বৰ পেপাৰখন আছিলে আৰু সেভত ক্লিক এটা কৰি